নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত নতুন এটা ভিডিঅ' লৈ সকলোকে পুনৰবাৰ মই স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো লৈ আহিছোঁ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ বাৰ্ষিক ৰাশিফল 12টা ৰাশিৰ মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে আপোনালোকে কি শুভ সংখ্যা ব্যৱহাৰ কৰিব, শুভ বাৰ, শুভ সংখ্যা, শুভ ৰং, শুভ কালাৰ ইত্যাদি ইত্যাদি আপোনালোকৰ ৰাশিৰ অনুযায়ী আপোনালোকে কি দান কৰিলে এই বছৰ আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব সেই বিষয়ে সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ বহুত প্ৰীতি শুভেচ্ছা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। 12টা ৰাশিৰ ৰাশিফল আপোনালোকৰ এই অসমীয়া নৱবৰ্ষত কি হ'ব বা কি ধৰণে আপোনালোকে কি নিয়ম বা উপায় আপোনালোকে পালন কৰিব লাগিব সেই বিষয়ে সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ জনাইছোঁ, যদিহে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰিব। এতিয়া মই আহিছোঁ প্ৰথমতে ৰাশিচক্ৰৰ মেষ ৰাশিৰ বিষয়ে। এই বছৰ আপোনালোকে কি শুভ সংখ্যা বা শুভ দান হিচাপে আপোনালোকে কৰিব লাগিব। মেষ ৰাশিৰ এই বছৰ শুভ বাৰ হিচাপে মঙলবাৰ, শুভ দিশ হিচাপে হ'ব পূব দিশ, আৰু শুভ তাৰিখ হিচাপে হ'ব প্ৰতি মাহৰ 9 তাৰিখ, 18 তাৰিখ আৰু 7 তাৰিখ। শুভ তিথি হিচাপে হ'ব এই বছৰ অসমীয়া নৱবৰ্ষৰ মেষ ৰাশি জাতক বা জাতিকাসকলৰ শুক্লা আৰু কৃষ্ণ পক্ষৰ তিথি আৰু দ্বাদশী তিথি। আৰু মেষ ৰাশি জাতক বা জাতিকাসকলৰ শুভ ৰাশি হিচাপে এই বছৰ হ'ব মিত্ৰ ৰাশি, মিথুন ৰাশি, কন্যা ৰাশি আৰু মীন ৰাশি। শত্ৰু ৰাশি হিচাপে কৰ্কট ৰাশি আৰু বৃশ্চিক ৰাশি। অশুভ তিথি হিচাপে মেষ ৰাশি জাতক বা জাতিকাসকলৰ হ'ব ষষ্ঠী, প্ৰতিপদ, একাদশী আৰু অশুভ বাৰ হিচাপে ৰবিবাৰ হিচাপে হ'ব। প্ৰতিকাৰ হিচাপে এই বছৰৰ মেষ ৰাশিৰ জাতক বা জাতিকাসকলে ৰাহুৰ যদি আপোনালোকে দান কৰিব পাৰে তেতিয়াহ'লে খুব বেছি ভাল হয়। বৰ্ষা আৰম্ভ কালতে অৰ্থাৎ বছৰৰ প্ৰথম অৱস্থাতে সকলো গ্ৰহৰ কাৰণে অৰ্থাৎ বহাগ মাহতেই যদি আপোনালোকে তেনেকৈ পচিবল হয় দৈৱজ্ঞ বামুণ অৰ্থাৎ বয়সস্থ এজন পূজাৰী বামুণ মানুহক যদি আপোনালোকে নৱগ্ৰহ পূজা অথবা নৱগ্ৰহৰ শান্তিৰ হকে যি পূজা হয় সেই পূজা যদি অভিজ্ঞ এজন পূজাৰীক দি পেলাই কৰিব পাৰে তেতিয়াহ'লে এই বছৰটোত মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ। ভিডিঅ'টো অকণমান দীঘল হ'ব কাৰণ 12টা ৰাশিৰ বিষয়ে এই ভিডিঅ'ৰ মাধ্যমেৰে মই জনাম, শুভ অশুভ গোটেইখিনি জনাবলৈ লৈছোঁ। আৰু ইয়াৰ উপৰিও মেষ ৰাশি জাতক বা জাতিকাসকলে যদি পাৰে অকণমান দক্ষিণা কালী মাৰ পূজা যদি আপোনালোকে কৰিব পাৰে বা আপোনালোকে দৈৱজ্ঞ এজন বামুণক যদি আপোনালোকে ভোজ্য দান কৰিব পাৰে, ধৰক অকণমান তেল মছলা চাউল দালি ইত্যাদি শাক পাচলি এসাঁজ খোৱাকৈ যদি দিব পাৰে তেতিয়াহ'লে মেষ ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে এই বছৰৰ শুভ ফল লৈ আহিব। আৰু যিসকল মেষ ৰাশি জাতক বা জাতিকাসকলে এইখিনি নোৱাৰিব তেওঁলোকে যদি সদায় আপোনালোকে গা পাত ধুই উঠি শ্ৰী শ্ৰী নৱগ্ৰহ স্তোত্ৰম যিটো থাকে সেই নৱগ্ৰহ স্তোত্ৰমটো যদি আপোনালোকে পাঠ কৰিব পাৰে বা শ্ৰী আদিত্য স্তোত্ৰম যিটো থাকে সেই স্তোত্ৰমটো যদি আপোনালোকে পাঠ কৰিব পাৰে তেতিয়াহ'লে মেষ ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ বা যিখিনি অপয়া অমংগল আহিবলগীয়া আছিলে সেইখিনি নাহিব। এতিয়া মই আহিছোঁ ৰাশিচক্ৰৰ দ্বিতীয় ৰাশি বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰটো আপোনালোকৰ প্ৰতিকাৰ হিচাপে বা উপায় হিচাপে আপোনালোকে অশুভ গ্ৰহটো হ'ব এই বছৰৰ বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ মংগল। গতিকে মংগলৰ যিসমূহ দান থাকে বা হনুমান মন্দিৰত গৈ পেলাই পূজা পাঠ ইত্যাদি বা হনুমান মন্দিৰত গৈ পেলাই হনুমান চালিচা দান কৰা বা পাঠ কৰা ইত্যাদি কৰিব পাৰিলে খুব বেছি ভাল। আৰু কেতু আৰু শনিয়ে এই বছৰ বৃষ ৰাশিৰ জাতক বা জাতিকাসকলক অকণমান দুখ কষ্ট পীড়া এইখিনি দিব। গতিকে অশুভ গ্ৰহৰ শান্তিৰ হকে আপোনালোকেও সেই শ্ৰী শ্ৰী নৱগ্ৰহ পূজা কবচ গ্ৰহৰত্ন ইত্যাদি যদি আপোনালোকে ধাৰণ কৰিব পাৰে বা পূজা পাঠ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ। এতিয়া মই আহিছোঁ গ্ৰহৰ দানসমূহ যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে শনি গ্ৰহৰ দান আৰু কেতু গ্ৰহৰ দান। শনিৰ দান সকলোৱে আমি জানো ক'লা ৰঙৰ বস্ত্ৰ হ'ব পাৰে বা ক'লা কাপোৰ হ'ব পাৰে, ছাতি হ'ব পাৰে, ক'লা তিল হ'ব পাৰে, সেইখিনি যদি দুখীয়া মানুহক বা শনি মন্দিৰত আপোনালোকে দান কৰিব পাৰে তেতিয়াহ'লে বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অসমীয়া নৱবৰ্ষটো অত্যন্ত শুভ হৈ উঠিব। আৰু শুভ দিন হিচাপে এই বছৰ আপোনালোকৰ হ'ব সোমবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে হ'ব।
এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ ৩ নম্বৰ ৰাশি যি মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অসমীয়া নৱবৰ্ষটোত শুভ সংখ্যা, শুভ দিন, শুভ তাৰিখ, শুভ দান আপোনালোকে কি কৰিব লাগিব যাতে আপোনালোকৰ গোটেই অসমীয়া নৱবৰ্ষটো অত্যন্ত সুখ শান্তিৰে সমৃদ্ধিৰে কঢ়িয়াই উঠে। তাৰ বাবে বহাগ মাহতেই আপোনালোকে বা যিকোনো এটা বহাগ মাহৰ শুভ দিনত আপোনালোকে কৰিব পাৰিলে আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব। মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে শুভ গ্ৰহ হ'ল বুধ আৰু বৃহস্পতি। শুভ ৰং সেউজীয়া ৰং। এই বছৰ যিমান পাৰিব মিথুন ৰাশিৰ জাতক বা জাতিকাসকলে যদি সেউজীয়া ৰংটো অৰ্থাৎ গ্ৰীণ কালাৰটো যিমান পাৰে বেছিকৈ যদি ইউজ কৰিব পাৰে বা ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ হ'ব। শুভ ৰত্ন হিচাপে যদি পান্না এমাৰেল আপোনালোকে ধাৰণ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ বা অপাল যদি আপোনালোকে গ্ৰীণ কালাৰৰ ষ্ট'নটো আপোনালোকে কনিষ্ঠ আঙুলিত লিটিল ফিংগাৰত বুধবাৰ দিনা শোধনপূৰ্বক প্ৰাণ প্ৰতিষ্ঠাপূৰ্বক যদি পিন্ধিব পাৰে তেতিয়াহ'লে এই বছৰটো মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ। এইখিনিতে এটা দুটা কথা জনাই লওঁ। এইখিনি ৰাশিৰ দান প্ৰত্যেকটো ব্যক্তিগত ৰাশিৰ ৰাশিফল মোৰ চেনেলত অলৰেডি 2-3টা দি থোৱা আছে আৰু বাকী কেইটা ৰাশিৰো অতি সোনকালে আমাৰ চেনেলত বা মোৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেল ফেচবুক পেজৰ মাজত আহিব। গতিকে আপোনালোকে চাই ল'ব প্ৰত্যেকৰ ব্যক্তিগত ৰাশিফল। এইখিনি সম্পূৰ্ণ 12টা ৰাশিৰ শুভ অশুভ সংখ্যা, দিন, তাৰিখ, দান সেইখিনিৰ ভিডিঅ'। আপোনালোকৰ শুভ দিশ হিচাপে মিথুন ৰাশিৰ শুভ দিশ হিচাপে হ'ব পশ্চিম দিশ, শুভ সংখ্যা 5 আৰু 8। উপাস্য দেৱতা হ'ব এই বছৰ যি মাতা ত্ৰিপুৰা সুন্দৰী বুধৰ অধিষ্ঠাত্ৰী দেৱী, সেই মাতা ত্ৰিপুৰা সুন্দৰীৰ দেৱীৰ যদি অকণমান জপ নাম গুণগান ইত্যাদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে খুব বেছি ভাল। এই বছৰটো যদি মানিব লগীয়া হয় তেতিয়াহ'লে মানিব লাগে তেতিয়াহ'লে আপোনালোকে বুধবাৰ দিনটো নিৰামিষ আহাৰ গ্ৰহণ কৰি ওচৰত থকা আপোনালোকে যিকোনো গণেশ ভগৱানৰ মন্দিৰত যদি আপোনালোকে পূজা পাঠ কৰিব পাৰে বা বুধবাৰ দিনা নিৰামিষ খাই মা সৰস্বতীকো প্ৰণাম কৰিব পাৰে শিক্ষাৰ্থীসকলে অত্যন্ত শুভ হিচাপে লৈ আহিব। অশুভ সংখ্যা হিচাপে 3 আৰু 9 আহিব। শুভ তিথি হিচাপে আহিব দ্বিতীয়, সপ্তমী আৰু দ্বাদশী। এতিয়া এই বছৰৰ মিথুন ৰাশিৰ জাতক বা জাতিকাসকল যিসকলে খুব বেছি সকলো কামতে কষ্ট পাব তেওঁলোকে এই বছৰত যদি আপোনালোকে বৃহস্পতি, কেতু আৰু মংগলৰ যিসমূহ দান থাকে গুৰু বৃহস্পতিৰ কাৰণে এখন হালধীয়া ৰঙৰ বস্ত্ৰ আপোনালোকে অকণমান দালি, মগু দালিৰ সৈতে যদি দক্ষিণা সহকাৰে যিকোনো অভিজ্ঞ পূজাৰী বামুণ বা তেনেকুৱা ভকত মানুহক দিব পাৰে তেতিয়াহ'লে এই বছৰটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ হৈ উঠিব। আৰু যিসকলে সেইখিনি দান বা কবচ ৰত্ন গ্ৰহৰত্ন ধাৰণ কৰিব নোৱাৰিব তেওঁলোকে শ্ৰী আদিত্যাদি যিটো নৱগ্ৰহ স্তোত্ৰম থাকে সেই আদিত্যাদি নৱগ্ৰহ স্তোত্ৰমটো আপোনালোকে গুগল বা ইউটিউবত পাই যাব। আপোনালোকে নিয়মিত সহকাৰে আপোনালোকে যদি পাঠ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে অত্যন্ত শুভ। এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অসমীয়া নৱবৰ্ষৰ শুভ দান, শুভ সংখ্যা, শুভ তাৰিখ, শুভ দিন, শুভ দিশ আপোনালোকৰ এই অসমীয়া নৱবৰ্ষত কি হ'ব বা শুভ দান আপোনালোকে কি কৰিব লাগিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কাৰণে শুভ গ্ৰহ হ'ল চন্দ্ৰ। শুভ বাৰ হিচাপে অসমীয়া নৱবৰ্ষৰ বাৰ সোমবাৰ আৰু শুকুৰবাৰ বাৰটো আপোনালোকৰ কাৰণে অত্যন্ত বেছি ভাল হ'ব। শুভ ৰং হিচাপে বগা আৰু গোলপীয়া অৰ্থাৎ হোৱাইট এণ্ড পিংক কালাৰটো এই বছৰ যিমানকৈ ব্যৱহাৰ কৰিব পাৰিব সিমান বেছি আপোনালোকৰ কাৰণে কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ হৈ উঠিব। আৰু শুভ ৰত্ন হিচাপে মুকুতা পাৰ্ল আপোনালোকে যদি ৰিং ফিংগাৰ নতুবা আপোনালোকে ইণ্ডেক্স ফিংগাৰ তৰ্জনী আঙুলি নহ'লে আপোনালোকে অনামিকা আঙুলিত পিন্ধিব পাৰে তেতিয়াহ'লে কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ হিচাপে অসমীয়া নৱবৰ্ষটো লৈ আহিব। আৰু এই বছৰটো আপোনালোকৰ বাবে অশুভ গ্ৰহ হ'ব ৰবি। গতিকে ৰবিবাৰ দিনটো অকণমান নিৰামিষ আহাৰ গ্ৰহণ কৰি পেলাই যদি আপোনালোকে সূৰ্যদেৱক প্ৰণাম কৰিব পাৰে এটা তামৰ বাতিত অকণমান গংগাজল, কুমকুম, চাউল, চেনি আৰু অকণমান দুবৰি বন, জপ ধান মিলাই পেলাই ৰং ৰং শ্ৰী সূৰ্যায় নাম এই মন্ত্ৰটো দি পেলাই যদি আপোনালোকে ৰবিবাৰ দিনাৰ পৰা আৰম্ভ কৰি সদায় গা পা ধুই উঠি সূৰ্যদেৱক প্ৰণাম কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে সকলো কামৰ পৰা বাধা মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে মনে বিচৰাৰ ধৰণে আপোনালোকৰ এই বছৰ সুখ শান্তিখিনি আপোনালোকে বিচাৰি পাব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে এই বছৰ অশুভ গ্ৰহটো হ'ব কেতু, শনি আৰু ৰাহু। গতিকে কেতু, শনি আৰু ৰাহুক শান্ত কৰিবৰ কাৰণে আপোনালোকে তাৰ উপৰিও আপোনালোকে যিসকলে পাৰিব হনুমান চালিচাখন পাঠ কৰিব, হনুমান মন্দিৰ আপোনালোকে দৰ্শন কৰিব। শনি মন্দিৰটো যদি কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকল বা কালী মন্দিৰো আপোনালোকে যদি দৰ্শন কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে অতি শুভ হিচাপে লৈ আহিব। আৰু যিসকলে পাৰিব গ্ৰহমূল, দৈৱজ্ঞ, বামুণ আদিক যদি আপোনালোকৰ সাধ্য অনুসৰি বস্ত্ৰ, কাপোৰ, খাদ্য দ্ৰব্য সেইখিনিও যদি আপোনালোকৰ সাধ্য অনুসৰি দান কৰিব পাৰে বা দুখীয়া মানুহকো দান কৰিব পাৰে তেতিয়াহ'লে যিখিনি অশুভ গ্ৰহৰ প্ৰভাৱ পৰিব এই বছৰ আপোনালোকে সেয়াৰ পৰা বহুতখিনি মুক্তি লাভ কৰি উঠিবলৈ সক্ষম হ'ব। এতিয়া মই আহিছোঁ সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষৰ শুভ সংখ্যা, শুভ দান কি দিশত আপোনালোকে দান কৰিব লাগিব, কোন দিশত আপোনালোকৰ ভাল হ'ব গোটেইখিনি জনাবলৈ লৈছোঁ।
সিংহ ৰাশি জাতক বা জাতিকাসকলৰ এই বছৰটো আপোনালোকৰ কাৰণে শুভ গ্ৰহ হিচাপে ৰবি মঙ্গল বৃহস্পতি আৰু পাপক গ্ৰহ হিচাপে শুক্ৰ আৰু বুধ হ'ব এই বছৰ সিংহ ৰাশি জাতক বা জাতিকাসকলৰ শনিবাৰ তৃতীয়া অষ্টমী ত্ৰয়োদশী তিথি মূলা নক্ষত্ৰ দিনৰ অকণমান আপোনালোকে শুভ কৰ্ম বৰ্জন কৰিব লাগিব গতিকে আপোনালোকৰ কাৰণে ভাল হ'ব শুভ সংখ্যা হিচাপে 1 4 আৰু শুভ বৰ্ণ হিচাপে ৰক্তবৰ্ণ আপোনালোকে অকমান ৰঙা ৰংটো যদি এই বছৰ ব্যৱহাৰ কৰিব পাৰে তেতিয়া হলে খুব বেছি ভাল লগতে হালধীয়া কালাৰটো যদি এই বছৰ আপোনালোকে যিমান বেছিকে পায় ইউজ কৰিব পাৰে বা কোনোবা দুখীয়া মানুহক হালধীয়া আৰু যদি আপোনালোকে ৰঙা ৰেড এণ্ড ইয়েলো যদি তেনেকে কম্বিনেশ্যন বা ৰেড ইয়েলো আপোনালোকে কাপোৰ বস্ত্ৰ ৰুমাল ইত্যাদি আপোনালোকে দুখীয়া মানুহক দান কৰিব পাৰে তেতিয়া হলে আপোনালোকৰ কাৰণে অত্যন্ত শুভ হিচাপে লৈ আহিব এতিয়া মই আইছো সিংহ ৰাশি জাতক বা জাতিকা সকলৰ প্ৰতিকা হিচাপে আপোনালোকে এই বছৰটো আপোনালোকে কি কৰিব লাগিব অশুভ গ্ৰহ হিচাপে আপোনালোকৰ শনি মঙ্গল অশুভ হ'ব অশুভ গ্ৰহৰ বাবে নৱগ্ৰহ পূজা নিজা গৃহত আপোনালোকে এজন অভিজ্ঞ পূজাৰী বামুণক দি পেলাই যদি এই বছৰটো কৰিব পাৰে তেতিয়া হলে অত্যন্ত শুভ সিংহ ৰাশি জাতক বা জাতিকা সকল তাৰ উপৰিও আপোনালোকে নৱগ্ৰহ স্তোত্ৰম যেটো থাকে সেই স্তোত্ৰমটো যদি আপোনালোকে পাঠ কৰিব পাৰে তেতিয়া হলে আপোনালোকৰ কাৰণে খুব বেছি ভাল এতিয়া মই আহিম ৰাশি চক্ৰৰ কন্যা ৰাশিৰ বিষয়ে জনাবলৈ কিন্তু তাৰ আগতে দুই এটা সৰু কথা আপোনালোকক জনাই ল'ব খুজিছো আপোনালোকে বহুতে আমাৰ লগত বা মোৰ লগত যোগাযোগ কৰিব খোজে মোক কোড কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ চেম্বাৰ গুৱাহাটী বেলতলা তিনিআলিত আছে নগৰ কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছেন জুৱেলাৰীত আছে হুজাই চহৰৰ মাজমজিয়াত যি ভীমচৰিয়া ৰোডত খান জুৱেলাৰ্ছ সেই খান জুৱেলাৰ্ছতো মোৰ চেম্বাৰ আছে বিশেষকৈ এই তিনিটা জেগাত গুৱাহাটী নগাঁও আৰু হুজাইত এই তিনিটা জেগাত মোৰ চেম্বাৰ আছে গতিকে ভিডিঅ'ৰ ডেসক্ৰিপচনত চেম্বাৰ ডিটেইলছ কন্টাক্ট ডিটেইল ফেসবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি দিয়া থাকে যি সকলে চেম্বাৰত আহিব নোৱাৰে তেওঁলোকৰ কাৰণে অনলাইন কনসালটেন্সিৰ ব্যৱস্থাও আছে ডেসক্ৰিপচনত গোটেই ডিটেইলছখিনি দিয়া থাকে অকমান সময় লৈ আগতীয়াকৈ যোগাযোগ কৰিব যদিহে জ্যোতিষ শাস্ত্ৰৰ প্ৰতি আপোনালোকৰ অগাধ বিশ্বাস আছে দিহা পৰামৰ্শ আপোনালোকে ল'ম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে আমাৰ লগত যোগাযোগ কৰি যিকোনো দিহা পৰামৰ্শ জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় ভূত ভৱিষ্যত আপোনালোকৰ প্ৰেডিকচন আমাৰ পৰা ল'ব পাৰিব পিন পইণ্ট প্ৰেডিকচন শাস্ত্ৰ সম্বন্ধীয় প্ৰেডিকচন সমূহ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব এতিয়া মই আইছো কন্যা ৰাশি জাতক বা জাতিকা সকলৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কাৰণে কেনেকে কি আপোনালোকে নিয়ম বা উপায় দান আপোনালোকে কৰিব লাগিব সেই বিষয়ে জনাবলৈ লৈছো কন্যা ৰাশিৰ শুভ গ্ৰহ এই বছৰটো হ'ব বুধ আৰু বৃহস্পতি শুভ বাৰ হিচাপে বুধবাৰ আৰু বৃহস্পতিবাৰ শুভ তিথি হিচাপে কৃষ্ণ পক্ষৰ তৃতীয়া বা শুক্ল পক্ষৰ তৃতীয়া দ্বাদশী তিথিটো আপোনালোকৰ কাৰণে খুব বেছি শুভ হ'ব শুভ ৰং হ'ব এই বছৰৰ কন্যা ৰাশিৰ শুভ ৰং হ'ব আপোনালোকৰ হালধীয়া শুভ মূল যি গ্ৰহমূল থাকে সেয়া হ'ব বিদ্যাধাৰক মূল আৰু মিত্ৰ ৰাশি হিচাপে হ'ব মকৰ ৰাশি অশুভ ৰাশি হিচাপে হ'ব সিংহ ৰাশি শুভ তাৰিখ হিচাপে হ'ব 3 তাৰিখ 5 তাৰিখ আৰু 14 তাৰিখ অশুভ মাহ হিচাপে হ'ব ভাদ মাহ অশুভ বাৰ হিচাপে শনিবাৰ গতিকে কন্যা ৰাশিৰ জাতক বা জাতিকা সকলে এই বছৰটো শনিবাৰ দিনটো আপোনালোকে অকনমান মানিব লাগিব আৰু অশুভ তিথি হিচাপে পঞ্চমী দশমী পূৰ্ণিমা অমাৱস্যা তিথিকিটা অকনমান আপোনালোকে যদি মানিব পাৰে শনিবাৰ দিনটো যদি আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰে তেতিয়া হলে কন্যা ৰাশিৰ জাতক বা জাতিকা সকলৰ কাৰণে অসমীয়া নৱবৰ্ষটো খুবেই বেছি ভাল এই বছৰটো কন্যা ৰাশিৰ কাৰণে অশুভ গ্ৰহ হিচাপে হ'ব ৰাহু কেতু শনি আৰু মঙ্গল গতিকে আপোনালোকে এই বছৰটো আপোনালোকে হনুমান চালিসা যিমান বেছি পাৰিব পাঠ কৰিব শনিবাৰ দিনটো যিমান পায় মানিব লাগিব মঙ্গলবাৰ দিনটো আপোনালোকে হনুমান মন্দিৰ দৰ্শন কৰিব লাগিব হনুমান মন্দিৰত যি পায় ৰঙা ৰঙৰ বস্ত্ৰ যদি আপোনালোকে দান কৰিব পাৰে তেতিয়া হলে আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব তাৰ উপৰিও আপোনালোকে যিকোনো এজন দৈৱজ্ঞ বামুণৰ জৰিয়তে নৱগ্ৰহ শান্তি হোম আহুতি যজ্ঞ ইত্যাদি আপোনালোকৰ ঘৰখনত যদি কৰিব পাৰে খুব বেছি ভাল হ'ব তাৰ উপৰিও আপোনালোকে আপোনালোকৰ নিজৰ হৰস্কোপখন দেখুৱাই গ্ৰহ ৰত্ন সমূহ যদি আপোনালোকে ধাৰণ কৰিব পাৰে খুবেই বেছি ভাল আৰু লগতে যি সকলে নোৱাৰিব এইখিনি তেতিয়া হলে তেওঁলোকে শ্ৰী শ্ৰী আদিত্যাদি নৱগ্ৰহ স্তোত্ৰম যেটো থাকে সেই শ্ৰী শ্ৰী আদিত্যাদি নৱগ্ৰহ স্তোত্ৰমটো যদি আপোনালোকে পাঠ কৰিব পাৰে তেতিয়া হলে আপোনালোকৰ কাৰণে অত্যন্ত শুভ হিচাপে লৈ আহিব এতিয়া মই আহিছো তুলা ৰাশিৰ জাতক ব্যক্তি সকলৰ কাৰণে অসমীয়া নৱবৰ্ষটো আপোনালোকৰ শুভ সংখ্যা শুভ দিন শুভ তাৰিখ শুভ দিক আপোনালোকে কি মানি চলিব লাগিব বা কি পালন কৰিব লাগিব শুভ হিচাপে আমি যদি কবলৈ যাও তুলা ৰাশি জাতক ব্যক্তি সকলৰ কাৰণে শুভ তাৰিখ হিচাপে 6 তাৰিখ 15 তাৰিখ শুভ তিথি হিচাপে তৃতীয়া ষষ্ঠী তিথিটো আপোনালোকৰ কাৰণে খুব বেছি ভাল হ'ব পূৰ্ণিমা তিথিটো খুব বেছি ভাল হ'ব তুলা ৰাশি জাতক ব্যক্তি সকলৰ কাৰণে শুকুৰবাৰ ফ্ৰাইডে দিনটো আপোনালোকৰ কাৰণে অত্যন্ত বেছি ভাল আপোনালোকে যিকোনো কাম হাতত ললে শুকুৰবাৰ যুক্ত যদি হয় দিনটো তেতিয়া হলে খুব বেছি ভাল হ'ব আপোনালোকৰ কাৰণে আৰু এই বছৰৰ অশুভ বাৰ হিচাপে বৃহস্পতিবাৰটো হ'ব অশুভ সংখ্যা হিচাপে 1 আৰু 9 হ'ব অশুভ দিশ হিচাপে আপোনালোকৰ পশ্চিম দিশ হ'ব তুলা ৰাশি জাতক ব্যক্তি সকলৰ কাৰণে এই বছৰটো আপোনালোকৰ কাৰণে অশুভ গ্ৰহ হ'ব ৰাহু মঙ্গল কেতু গতিকে অশুভ গ্ৰহৰ বাবে শ্ৰী শ্ৰী নৱগ্ৰহ পূজা পাঠ হোম নিজ গৃহত এজন অভিজ্ঞ পূজাৰী বা বামুণক দি পেলাই আটাই
সমৃদ্ধিৰে পৰিয়ালৰ মংগলৰ কামনাৰে আপোনালোকে যদি পূজাখিনি কৰিব পাৰে তুলা ৰাশি জাতক ব্যক্তিসকলে তেওঁলোকৰ কাৰণে অত্যন্ত বেছি শুভ বুলি আমি ক'ব পাৰি তাৰ উপৰিও আপোনালোকে ভোজনী যদি দান কৰিব পাৰে এজন পূজাৰীক তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই বছৰটো শুভ লৈ আহিব তুলা ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে আৰু লগতে আপোনালোকে নৱগ্ৰহ স্তোত্ৰমটো নিয়মিতভাৱে যদি আপোনালোকে পাঠ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল এই বছৰটো সেই আপোনালোকে যিসকলে পাৰে অকমান যদি বগা কালাৰটো বেছিকৈ ইউজ কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি শুভ হিচাপে লৈ আহিব তাৰ উপৰিও যদি হোৱাইট ৰঙৰ আপোনালোকে হোৱাইট জাৰকন ইত্যাদি আপোনালোকে পিন্ধিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে অসমীয়া নৱবৰ্ষটো খুব সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি উঠিব এতিয়া মই আহিছোঁ বৃশ্চিক ৰাশি জাতক ব্যক্তিসকলৰ বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেকৈ বা কি ধৰণে হ'বলৈ গৈ আছে কি দান কি শুভ অশুভ সংখ্যা ৰং কালাৰ ইত্যাদি আপোনালোকৰ কাৰণে শুভ অসমীয়া নৱবৰ্ষৰ বিষয়ে জনাই ল'ব খুজিছোঁ বৃশ্চিক ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে শুভ বাৰ হিচাপে মঙলবাৰ শুভ দিশ হিচাপে উত্তৰ দিশ শুভ তিথি হিচাপে শুক্লা আৰু কৃষ্ণ পক্ষৰ তৃতীয়া আৰু দ্বাদশী তিথি মিত্ৰ ৰাশি হিচাপে কৰ্কট ৰাশি বৃষ ৰাশি আৰু মীন ৰাশি অসমীয়া নৱবৰ্ষৰ কাৰণে বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলৰ হ'ব বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে অশুভ বাৰ হিচাপে ৰবিবাৰ হ'ব অশুভ মাহ হিচাপে কাতি মাহ হ'ব এই বছৰটো আপোনালোকৰ কাৰণে অশুভ গ্ৰহ হিচাপে ৰাহু আৰু মঙল গ্ৰহটো হ'ব গতিকে ৰাহু আৰু মঙলৰ কুপ্ৰভাৱৰ পৰা আপুনি নিজকে বচাই উঠিবৰ কাৰণে ৰাহুৰ যিসমূহ দান থাকে আপোনালোকে সেইসমূহ যদি আপোনালোকে কৰিব পাৰে বা ৰাহুৰ কাৰণে অকমান বগা চন্দনটো আপোনালোকে বা বগা চন্দনৰ যিসমূহ পাৰফিউম থাকে সেইসমূহ যদি ব্যৱহাৰ কৰিব পাৰে কপালত যদি আপোনালোকে বগা চন্দনৰ ফুট ল'ব পাৰে বা কণ্ঠত ইয়াত ডিঙিটো ল'ব পাৰে তেতিয়াহ'লে এই বছৰ অশুভ ৰাহুৰ পৰা বাচি উঠিব পাৰিব আৰু মংগলৰ কাৰণে আপোনালোকে হনুমান মন্দিৰ বা মংগলৰ যিসমূহ দান আছে সেইসমূহ যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে এই বছৰৰ অশুভ মংগল আৰু ৰাহুৰ পৰা বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলে আপোনালোকে হাত খাই উঠিব পাৰিব তাৰ উপৰিও আপোনালোকে এই বছৰটো যদি আপোনালোকে নৱগ্ৰহ পূজা সকলো ৰাশিৰ জাতক বা জাতিকাসকলেই কৰিলে বছৰৰ প্ৰথম ধৰক বহাগ মাহতে তেতিয়াহ'লে আমাৰ গোটেই বছৰটো খুব বেছি সুখ শান্তি আৰু সমৃদ্ধিৰে ঘৰখনত যায় বা মানে আমাৰ শান্তিৰে পাৰ হয় এটা বছৰ সেইখিনি মানে আপোনালোকে কৰি চালেহে বুজি পাব ডেফিনেটলি ইয়াৰ পৰা আপোনালোকে ৰিজাল্টসমূহ পাব পাৰিব গতিকে সকলোতো সম্ভৱ নহয় বা যিসকলে নোৱাৰে এই উপায়খিনি আপোনালোকে কৰিব পাৰে অশুভ গ্ৰহৰ কবচ গ্ৰহ ৰত্ন অশুভ গ্ৰহৰ দান ভোজনী দৈবজ্ঞ বামুণ মানে তেওঁলোক এক্সপাৰ্ট পূজাৰী বা অকমান বয়সত বৃদ্ধ বা অকমান বয়সীয়াল হ'লে খুব বেছি ভাল বামুণ হ'ব লাগে তেখেতলোক যিসকলক আমি দান কৰোঁ বা ভকত হ'লেও খুব বেছি ভাল হয় আটাইতকৈ বেছি ভাল হয় তেখেতলোক যদি বামুণ হয় তেতিয়াহ'লে খুব বেছি ভাল তেতিয়াহ'লে আপোনালোকৰ অশুভ গ্ৰহৰ পৰা যি ৰাহু আৰু মংগলৰ অশুভতা আছে সেইখিনিৰ পৰা আপোনালোকে বাচি উঠিব পাৰিব বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলে এতিয়া মই আহিছোঁ ধনু ৰাশিৰ জাতক বা জাতিকাসকলে এইখিনিতে এটা দুটা কথা আপোনালোকক জনাওঁ যে অনুগ্ৰহ কৰি আপোনালোকে প্ৰত্যেকেই কমেণ্ট বক্সত কমেণ্ট কৰিব যে কেনেকুৱা লাগে আমাৰ ভিডিঅ'সমূহ বা এই ভিডিঅ'ৰ পৰা আপোনালোকে কিমান দূৰ উপকৃত হৈছে আপোনালোকৰ সমস্যা অনুসৰি আপোনালোকে কমেণ্ট কৰিব বিশেষকৈ মই মা আদি শক্তি আৰু শিৱ বাবাক বেছিকৈ মানুহ স্পেচিয়েলি এই 2-3জন বা হনুমানজী এই 2-3জন ভগৱানৰ নাম অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব জয় মা আদি শক্তি ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ জয় হনুমান ইত্যাদি আপোনালোকে অনুগ্ৰহ কৰি কমেণ্ট বক্সৰ মাধ্যমেৰে কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব ধনু ৰাশিৰ কাৰণে শুভ সংখ্যা শুভ তাৰিখ হিচাপে আপোনালোকৰ ধনুৰাশি ব্যক্তিসকলৰ কাৰণে শুভ গ্ৰহ এই বছৰ বৃহস্পতি শনি শুভ বাৰ হিচাপে বৃহস্পতি আৰু সোমবাৰ শুভ সংখ্যা 3 আৰু 9 শুভ ৰং হালধীয়া শুভ ধাতু সোণ গতিকে এইখিনি আপোনালোকে ধাৰণ কৰিব পাৰিলে খুব বেছি ভাল শুভ ৰত্ন হিচাপে পিত পুখৰাজ যিটো পুখৰাজ অকমান ইয়েলো থাকে ব্লু থাকে মিক্স পুখৰাজটো আপোনালোকে ধনুৰাশি জাতক বা জাতিকাসকলে যদি লগাব পাৰে গতিকে শনিৰ যিসকলৰ মানে ধাইয়া চলি আছে তেওঁলোকে ধনুৰাশি জাতক ব্যক্তিসকলৰ কাৰণে অত্যন্ত শুভ হ'ব এইটো যদি আপোনালোকে ধাৰণ কৰিব পাৰে তাৰ উপৰি গ্ৰহমূল ব্ৰহ্মষষ্ঠী মূলটো যদি আপোনালোকে ধাৰণ কৰিব পাৰে শুভ দিশ হিচাপে আপোনালোকে উত্তৰ বা পূব দিশ ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ অত্যন্ত শুভ বা সকলো কামতে শুভ হিচাপে হ'ব এই বছৰ বৰ্ষা আৰম্ভ কালতে ধনুৰাশি ব্যক্তিসকলৰ অশুভ গ্ৰহ হ'ব বুধ বৃহস্পতি মংগল আৰু কেতু গতিকে এই গ্ৰহকেইটাৰ দান যদি আপোনালোকে কৰিব পাৰে বা আপোনালোকে যদি নৱগ্ৰহৰ হোম বা আপোনালোকে নৱগ্ৰহ স্তোত্ৰমটো পাঠ কৰিব পাৰে তেতিয়াহ'লে খুব বেছি ভাল বা দৈবজ্ঞ এজন বামুণক যদি গুৰু বৃহস্পতিৰ যিসমূহ দান থাকে মগু দালি হালধীয়া ৰঙৰ দালি অকমান তেল মছলা হালধীয়া ৰঙৰ বস্ত্ৰ সেইখিনি যদি অকমান দক্ষিণা সহকাৰে আপোনালোকে 5টা বৃহস্পতিবাৰো কৰিব পাৰে তেতিয়াহ'লে ধনুৰাশি জাতক বা জাতিকাসকলৰ কাৰণে অসমীয়া নৱবৰ্ষটো অত্যন্ত সুখ শান্তি আৰু সমৃদ্ধিৰে কঢ়িয়াই উঠিব
এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ মকৰ ৰাশি চাওক ইমান দিনে যি চাৰে খাতি চলি আছিলে সম্পূৰ্ণভাৱে চাৰে খাতিৰ পৰা মকৰ ৰাশি জাতক বা জাতিকাসকল সম্পূৰ্ণভাৱে আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে গতিকে মকৰ ৰাশিৰ শুভখিনি মই জনাই ল'ব খুজিছোঁ মকৰ ৰাশিৰ ব্যক্তিসকলৰ শুভ গ্ৰহ শুক্ৰ আৰু শনি শুভ বাৰ হিচাপে শুকুৰবাৰ আৰু শনিবাৰ অসমীয়া নৱবৰ্ষতো শুভ ৰং হিচাপে আপোনালোকৰ ব্লু কালাৰ ব্লেক কালাৰ নেভি ব্লু এই কালাৰখিনি আপোনালোকে যদি ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে খুব বেছি ভাল শুভ ৰত্ন হিচাপে ইন্দ্ৰনীল বা যি নীলম আহে সেই নীলমটো আপোনালোকে যদি ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ কাৰণে অত্যন্ত শুভ সংখ্যা হিচাপে 3 আৰু 8 প্ৰতিকাৰ হিচাপে এই বছৰৰ মানে মকৰ ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে অশুভ গ্ৰহ হ'ব মংগল আৰু ৰাহু কেতু গতিকে আপুনি অশুভ গ্ৰহৰ বাবে শ্ৰী শ্ৰী নৱগ্ৰহ স্তোত্ৰমটো আপোনালোকে সদায় নিয়ম নৈতিকভাৱে আপোনালোকে পাঠ কৰিব পাৰে আপুনি তাৰ উপৰি আপোনাৰ ঘৰখনত যদি আপোনালোকে হোম যজ্ঞ আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল এতিয়া মই আহিছোঁ কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰটো আপোনালোকৰ কেনেকুৱা হ'বলৈ গৈ আছে কুম্ভ ৰাশিৰ বাবে অশুভ গ্ৰহ হ'ব শনি আৰু শুক্ৰ এই বছৰটো গতিকে শুভ বাৰ হিচাপে শুকুৰবাৰ আৰু কুম্ভ ৰাশিৰ বাবে শুভ সংখ্যা শুভ তাৰিখ শুভ দিন কি হ'ব কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষৰ শুভ তাৰিখ শুভ সংখ্যা শুভ বাৰ শুভ দিক কি হ'ব সেই বিষয়ে জনাই আছোঁ এতিয়া কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে শুভ গ্ৰহটো এই বছৰৰ কাৰণে হ'ব শুক্ৰ আৰু শনি শুভ বাৰ হিচাপে শুকুৰবাৰ আৰু শনিবাৰ হ'ব শুভ ৰং হিচাপে হ'ব অকমান যিটো নেভি ব্লু বুলি কয় বা ব্লু ব্লেক ইত্যাদি হ'ব শুভ ৰত্ন হিচাপে শুভ পাথৰ হিচাপে নীলম আহিব গতিকে নীলম কোৱাৰ লগে লগে সকলোৱে নীলমটো ধাৰণ নকৰিব কাৰণ নিজৰ হৰস্কোপ জন্ম কুণ্ডলীখন নেদেখুৱাকৈ ৰত্নসমূহ পিন্ধিব নালাগে দশা অন্তৰ্দশা প্ৰত্যন্তৰ্দশা গোটেইখিনি ভালকৈ ডিগ্ৰী ৱাইজ কেলকুলেট কৰি প্ৰেডিকশ্যন কৰি তেতিয়াহে এজন অভিজ্ঞ এক্সপাৰ্ট জ্যোতিষীয়ে আপোনাক এষ্ট্ৰলজাৰে আপোনাক প্ৰেছক্ৰাইব কৰিব তেতিয়াহে আপোনালোকে নীলমটো ধাৰণ কৰিব তাৰ উপৰিও আপোনালোকে এমেথিষ্টটো যদি আপোনালোকে এই বছৰটো ধাৰণ কৰিব পাৰে অত্যন্ত শুভ সংখ্যা হিচাপে 3 আৰু 8 শুভ মূল বগা মানে চেটবেৰলা যিটো কোৱা হয় সেই চেটবেৰলাত আৰু শুভ ধাতু হিচাপে লোহা বা আপোনালোকে চিচাটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে শুভ দিশ হিচাপে পশ্চিম দিশ শুভ দেৱতা হিচাপে মা দক্ষিণাকালীক যিমান বা কালী মন্দিৰ যিমান দৰ্শন কৰিব পাৰিব কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে এই অসমীয়া নৱবৰ্ষটো আপোনালোকৰ বাবে অত্যন্ত শুভ হৈ আহিব মিত্ৰ ৰাশি হিচাপে মিথুন ৰাশি আৰু তুলা ৰাশি এই বছৰটো আপোনালোকৰ কাৰণে খুব বেছি ভাল হ'ব এই বছৰটো অকমান আপোনালোকক শুভ ফল দিব শনিদেৱ ৰাহু মংগল আৰু কেতু এই তিনিটা গ্ৰহই আপোনালোকক অকমান দুখ কষ্ট দাৰিদ্ৰতা পীড়া দিব গতিকে শনিবাৰ দিনটো আপোনালোকে সাত্বিকভাৱে জীৱন যাপন কৰিবৰ কাৰণে চেষ্টা কৰক শনিবাৰ মঙ্গলবাৰ হনুমান মন্দিৰৰ ওচৰত থকা কালী মন্দিৰ বা সোমবাৰ দিনটো আপোনালোকে শিৱ মন্দিৰ দৰ্শন কৰক তেতিয়াহ'লে আপোনালোকৰ কাৰণে যিখিনি অশুভ গ্ৰহৰ যিখিনি অশুভ প্ৰভাৱ আছিলে তাৰ পৰা আপোনালোকে বহুতখিনি হাত সাৰি উঠিব পাৰিব সেইখিনি মই দায়িত্ব সহকাৰে আপোনালোকক ক'ব পাৰোঁ তাৰ উপৰি যিসকলে নোৱাৰিব সদায় পুৱা গধূলিকে আপোনালোকে বিশেষকৈ পুৱা সময়ত ৰাতিপুৱা গা পাত ধুই উঠি আপোনালোকে যদি যিটো নৱগ্ৰহ স্তোত্ৰম যিটো থাকে সেই স্তোত্ৰমটো যদি আপোনালোকে পাঠ কৰিব পাৰে তেতিয়াহ'লে যিখিনি অশুভ প্ৰভাৱ আছিলে আপোনালোকৰ সেইখিনিৰ পৰা আপোনালোকে বাছি উঠিব পাৰিব এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ একেবাৰে শেষৰ ৰাশি মেইন ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষত আপোনালোকৰ শুভ সংখ্যা শুভ দিন শুভ তাৰিখ শুভ দিশ আপোনালোকৰ বিষয়ে জনাবলৈ লৈছোঁ ৰাশি চক্ৰৰ একেবাৰে শেষৰ ৰাশি মীন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এই বছৰ শুভ বাৰ হিচাপে হ'ব সোমবাৰ মণ্ডে আৰু শুভ সংখ্যা হিচাপে দিন শুভ ৰং হিচাপে হালধীয়া বগা শুভ ধাতু হিচাপে সোণ আহিব আৰু শুভ ৰত্ন পিত পুখুৰাজ বা যি য়েল্লো চাফাৰ পুখুৰাজটো আপোনালোকে যদি ধাৰণ কৰিব পাৰে তেতিয়াহ'লে অত্যন্ত শুভ হ'ব শুভ মূল হিচাপে ব্ৰহ্মষষ্ঠী যি মূল আছে সেই মূলটো যদি আপোনালোকে মীন ৰাশি জাতক বা জাতিকাসকলে ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে অত্যন্ত শুভ দিশ হিচাপে উত্তৰ দিশ আৰু পূব দিশ বা ঈশান নৰ্থ ইষ্ট যিটো ডাইৰেকশ্যন হ'ব সেই ডাইৰেকশ্যনটো আপোনালোকৰ কাৰণে মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ প্ৰহৰ হিচাপে তৃতীয় প্ৰহৰ মিত্ৰ ৰাশি হিচাপে বৃশ্চিক ৰাশি প্ৰিয় মাহ হিচাপে পুহ মাহ আৰু চ'ত মাহ উপাস্য দেৱতা শ্ৰী শ্ৰী মা তাৰা যিটো দশ মহাবিদ্যাৰ দ্বিতীয় দেৱীক কালী তাৰা বুলি কোৱা হয় সেই তাৰা দেৱীক যদি আপোনালোকে বিশেষভাৱে আপোনালোকে এই বছৰ পূজা পাঠ ইত্যাদি আপোনালোকে মানিব পাৰে তেতিয়াহ'লে আপোনালোকৰ যি চাৰে খাতিৰ প্ৰভাৱ আছে মীন ৰাশি জাতক বা জাতিকাসকল তাৰ পৰা আপোনালোকে বহুতখিনি হাত সাৰি উঠিব পাৰিব এই বছৰটো অশুভ গ্ৰহ হিচাপে হ'ব মংগল বৃহস্পতি আৰু কেতু আপুনি এই অশুভ গ্ৰহৰ বাবে আপোনালোকে বৃহস্পতি মংগল আৰু কেতুৰ কাৰণে অকমান যদি পূজা পাঠ বা হোম যাগ যজ্ঞ ইত্যাদি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে বাছি উঠিব পাৰে বা এই দিনকেইটা আপোনালোকে মানি উঠিব পাৰে বৃহস্পতিবাৰ মংগলবাৰ বা আপুনি শনিবাৰ এই দিনকেইটা যদি মানিব পাৰে তেতিয়াহ'লে অত্যন্ত শুভ আৰু যিহেতু মীন ৰাশি
ৰাশি গুৰু বৃহস্পতিৰ ৰাশি গতিকে এই বছৰৰ দান হিচাপে আপোনালোকে এজন অভিজ্ঞ পূজাৰী বামুণক এসাঁজ খোৱাকৈ নিৰামিষ আহাৰ খোৱাকৈ আপোনালোকে অকণমান পেট ভৰাই খোৱাকৈ তেওঁৰ সপৰিয়ালে সেনেকুৱা যদি ভোজ্য বা ভোজনী আপোনালোকে দান কৰিব পাৰে অকণমান দালি তেল মছলা শাক পাচলি অকণমান লগতে বস্ত্ৰ এখন তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল গতিকে ভিডিঅ'টো অকণমান দীঘল হৈছে উপায় নাই 12টা ৰাশিৰ ৰাশিফল শুভ সংখ্যা শুভ দান গোটেইখিনি জনাইছোঁ আৰু প্ৰত্যেকৰ ব্যক্তিগত ৰাশিফলসমূহ মোৰ চেনেলত অলৰেডি আহি গ'ল আৰু বাকীকেইটা অতি সোনকালে আহি আছে গতিকে ভিডিঅ'টো শেষ কৰাৰ পূৰ্বে সকলোলৈকে পুনৰবাৰ মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ জনাইছোঁ যদিহে মোৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰিব এইখিনি আছিলে অভাৰৱেল গোটেই ৰাশিৰ বিষয়ে আপোনালোকৰ ব্যক্তিগত হৰস্কোপৰ ওপৰত ব্যক্তিগত সৰণি বা জন্মকুণ্ডলীৰ ওপৰত সম্পূৰ্ণ বৰ্ষফল বা দশা অন্তৰ্দশা প্ৰত্যন্তৰ দশা সূক্ষ্ম দশা গোটেইখিনিৰ ওপৰত বিচাৰ বিশ্লেষণ কৰিহে আপোনালোকৰ ৰত্নপাঠৰ আপোনালোকে ইত্যাদি কৰিব কিন্তু এইখিনি দান জ্ঞানৰ মাধ্যমেৰে আপোনালোকে বহুতখিনি উপকৃত হৈ উঠিব পাৰিব সেইখিনি মই দায়িত্ব সহকাৰে আপোনালোকক ক'ব পাৰোঁ শেষৰবাৰ মোৰ ফালৰ পৰা সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ বহুত আন্তৰিক প্ৰীতি শুভেচ্ছা সকলোলৈকে ভৰি উঠক সুখ শান্তি আৰু সমৃদ্ধিৰে অসমীয়া নৱবৰ্ষটো তাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ ধন্যবাদ